ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ ওদালগুৰি জিলাৰ ইংলিছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। তোমালোকৰ জিলাত যদি প্ৰি ফাইনেল এক্সামিনেশ্যন হোৱা নাই তেতিয়াহ'লে এই প্ৰশ্নটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াতে যিবোৰ নিউ পেটাৰ্ণৰ কুৱেশ্যন আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাটো আহিব আৰু মেট্ৰিকৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ জিলাত এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, সেইবোৰ মই তোমালোকক সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈ যোৱা কামৰূপ মেট্ৰ' জিলাৰ এক্সামৰ কুৱেশ্যন পেপাৰটো মই সলিউশ্যন কৰি দিছোঁ, 100% ডিটেইল সলিউশ্যন দিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই চাই ল'বা, প্লেলিষ্টত ভিডিঅ' দিয়া আছে। আৰু যদি হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই এতিয়াই জইন হোৱা। হোৱাটছআপ গ্ৰুপত জইন হ'লে মই তোমালোকক লিংকটো শ্বেয়াৰ কৰি দিম, নাইবা তোমালোকে এইটো নাম্বাৰত হোৱাটছআপত মেছেজো কৰিব পাৰা, আৰু কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ তোমালোকে নাপাহৰিবা। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা, দ্য বয়েজ এক্সপ'জিং দেমছেলভছ টু দ্য ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পলছ shows the appropriate meaning that the writer wants to express in the underlined words. এতিয়া চোৱা, যিটো ফ্ৰজেন পলছ আছে এইটোৰ মিনিং কি হয় সেইটো সুধিছে। তো যিটো ফ্ৰজেন পলছ তোমাৰ ৰাইটাৰে কি কৰিছিল, যিটো তোমাৰ হেইলষ্টৰ্ম আছিল, তো হেইলষ্টৰ্মক তোমাৰ কি কৰিছে ফ্ৰজেন পাৰ্লৰ লগত কম্পেয়াৰ কৰিছিল। গতিকে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰটো চোৱা, 2 নম্বৰত কি কৈছে, চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোইং ষ্টেটমেণ্ট ফ্ৰম কুৰ্গ। ষ্টেটমেণ্ট 1ত কি কৈছে, জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। তাৰপিছত কুৰ্গী পিপল ডিড নট হেভ এনি ট্ৰেডিশ্যন অফ হস্পিটেলিটি, এইটোতো মিছা কথা হয়, কাৰণ কুৰ্গী মানুহ সদায় তোমাৰ কি আছিল, তোমাৰ ট্ৰেডিশ্যনেলি হস্পিটেলিটি বহুত আছিল, কিন্তু ইয়াতে নট বুলি কৈছে, গতিকে এইটো আমাৰ কি হ'ব, ফলছ হ'ব। তো ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট এণ্ড ষ্টেটমেণ্ট 2 ইজ ৰং, that is 1 option will be correct option. Okay, 3 number question to saba, 3 number question to ki goise, Dash was the first deputy president of Africa. Deputy Africar jijon first asil, first deputy president kun asil hetu hudise, hetu asil tomar Thabo Mbeki. এটা একেবারে জেনারেল কোয়েশ্চন হয়। 4 নাম্বার কোয়েশ্চনটো চোৱা, 4 নাম্বার কোয়েশ্চনত কি কৈছে, হোয়াট ডিড ভাল্লি ক্ল্যাপড হার হ্যান্ডস উইথ গ্লি, রাইট উইথ রেফারেন্স টু দ্য ম্যাডাম রাইটস দ্য বাস। তাৰমানে তোমাৰ ভাল্লিয়ে কিহৰ কাৰণে তোমাৰ নিজৰ হাতকে তোমাৰ কি কৰিছিল, ক্লেপ্ট কৰিছিল সেইটো সুধিছে। কাৰণ কি আছিল, ভাল্লি ৱাজ এ য়ং কাউ টেইল হাই ইন এয়াৰ ৰানিং ইন দ্য মিডিল অফ দ্য ৰোড, এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে, ফাইণ্ড দ্য লিটাৰেৰী ডিভাইচ ফ্ৰম দ্য ফলোয়িং চেণ্টেন্স। ইয়াতে কোনটো লিটাৰেৰী ডিভাইচ ইউজ হৈছে সেইটো তুমি বাছি উলিয়াব লাগে। ইয়াতে কি কৈছে, চ বেলিণ্ডা ইজ এ ব্ৰেভ এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ। চোৱা, তোমালোকে ইয়াতে যিকেইটা তোমাৰ ইডিয়ম, চিমিলে, মেটাফৰ, এলিট্ৰেশ্যন, অক্সিমৰন এইবোৰ আছে, এইবোৰৰ বিষয়ে মই ভিডিঅ' এটা বনাম, তোমালোকে চাই ল'বা। ইয়াৰ পৰা কিন্তু তোমালোকে 2 বা 3 মাৰ্ক 100% পাবা। তো ইয়াতে চোৱা, তোমাৰ কি হৈছে, ইয়াতে তোমাৰ প্ৰথমতে আহিছে বেলিণ্ডা, তাৰপিছত আহিছে ব্ৰেভ, তাৰপিছত বেৰেল, তাৰপিছত আহিছে কি বিয়াৰ্ছ। তো যেতিয়া তোমাৰ এটা ৱৰ্ডে এটা চেণ্টেন্সত বাৰে বাৰে ইউজ কৰা হয় তেতিয়া তোমাৰ কি হয়, সেই চেণ্টেন্সৰ যিটো তোমাৰ কি আছে, ফ্লুৱেঞ্চি আছে, সেই ফ্লুৱেঞ্চিটো তোমাৰ কি হয়, বহুত এট্ৰাক্টিভ হয়। আৰু যেতিয়া এটা শব্দ বা এটা লেটাৰো হ'ব পাৰে বাৰে বাৰে ইউজ কৰি, যিবোৰ তোমাৰ চেণ্টেন্সৰ যিটো গঠন আছে বা ফ্লুৱেঞ্চি আছে সেইটো ভাল কৰা হয় বা শুনোতে সুমধুৰ কৰা হয়, সেইবোৰক এলিট্ৰেশ্যন বুলি কয়। এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? অসমীয়াত অনুপ্ৰাস বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যনটো চোৱা, 6 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, দ্য এয়াৰ ব্ৰিথছ ইন বিৰগেটিং কফি, গিভ দ্য এণ্টনাইমছ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ফ্ৰম কুৰ্গ। এতিয়া চোৱা, যিটো তোমাৰ কি আছে, ইন ভিগৰেটিং কফি, ইন ভিগৰেটিং কফি মানে কি, এতিয়া চোৱা, ইন ভিগৰেটিং, এতিয়া চোৱা ভিগৰ যিটো শব্দ আছে সেই শব্দটোৱে তোমাৰ কি বুজায়, ভিগৰ শব্দটোৱে তোমাৰ কি বুজায়, আনন্দ উল্লাস বুজায়।
ঠিক আছে। তো আনন্দ উন্নাক যদি হয় সেইটোৰ এণ্টনাইম সুধিছে অৰ্থাৎ বিপৰীত শব্দ সুধিছে। তো বিপৰীত শব্দটো তোমাৰ ইয়াতে কি হ'ব টায়াৰিং হ'ব অৰ্থাৎ টায়াৰ্ড। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা লেঞ্চো ৱাজ এন অক্স অফ এ মেন ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ বাট ষ্টিল হি নিউ হাউ টু ৰাইট। এতিয়া চোৱা হি নিউ হাউ টু ৰাইট এইটোৰ মিনিং কি বুজাইছে সেইটোহে আমাৰ লাগে। তোমাৰ এই চেণ্টেঞ্চ গোটেইখিনি ইয়াতে কেৱল ৰেফাৰেঞ্চিয়েল হিচাপে ইউজ কৰিছে। তো হি নিউ হাউ টু ৰাইট এইটো মানে কি বুজায় চোৱা তেওঁ জানে যে কেনেকৈ লিখিব লাগে তাৰ মানে লিটাৰেট পাৰ্চন বুলি বুজাব। এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা। 8 নম্বৰ কুৱেশ্যনত কি কৈছে অজিবল এপিয়াৰেঞ্চ ৱাজ অজিবলৰ যিটো তোমাৰ বাহ্যিক বাতাবৰণ আছিল সেইটো কেনেকুৱা আছিল সেইটো থিন এণ্ড এনথিজিয়াষ্টিক আছিল। ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। চিম্পল প্ৰশ্ন হয় আৰু এইটো কৈছে যে হৰেক জানভি ৱাজ এ কি আছিল লক স্মিথ আছিল। লক স্মিথ মানে তোমাৰ লক বনোৱা মানুহ আছিল। এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে হুৱেৰ ইজ কুৰ্গ লোকেটেড ৰাইট উইথ ৰেফাৰেঞ্চ টু কুৰ্গ। কুৰ্গটো তোমাৰ কি আছিল ক'ত আছিল সেইটো তোমাৰ সুধিছে। তো মিডৱে বিটুইন মাইচৰ এণ্ড কোষ্টেল টাউন অফ মেংগালোৰ। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা ৰাজবীৰ এণ্ড প্ৰাঞ্জল বৰ্ডেড দেয়াৰ ট্ৰেইন টু হুইচ ষ্টেচন। তোমাৰ ৰাজবীৰ আৰু প্ৰাঞ্জলে ষ্টেচন কোনটো ষ্টেচনত সিহঁতে নামিছিল বৰ্ডেড হৈছিল। তো বৰ্ডেড মানে উঠিছিল ন ক'ৰ পৰা উঠিছিল সেইটোহে হ'ব। তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰটো ক'ত হ'ব এইটো মৰিয়নি। ডি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰ পিছত তোমাৰ এইখিনিত তোমাৰ কি কৈছে চোৱা ডিটাৰমিনাৰ্ছ বহাবলৈ দিছে। ইয়াতে তোমাৰ কি কৈছে প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক। এতিয়া চোৱা টাইম যিটো আছে ইয়াতে ডেছ টাইম হ'লে তোমাৰ কি হ'ব এইটোতো কাউণ্টেবল নহয় আনকাউণ্টেবল নাউন হ'ব। তো তোমাৰ আনকাউণ্টেবল যদি নাউন হয় তেতিয়াহ'লেতো ফিউ এ ফিউটো আহিব নোৱাৰে কাৰণ ফিউ এ ফিউ তোমাৰ এইটো ব্যৱহাৰ হয় কাউণ্টেবল নাউনৰ ক্ষেত্ৰত। তো লিটিল আৰু এ লিটিলৰ দুটাৰ এটা হ'ব প্লিজ গিভ মি লিটিল টাইম। এই লিটিল নহ'ব এ লিটিল হ'ব। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এইটো গিভ মি মিল্ক ডেট ইজ ইন দ্য কাপ টু দ্য ডগ মানে তোমাৰ কাপত যিমানখিনি আছে সিমানখিনিয়ে দিব লাগে। তো যিমানখিনি আছে সিমানখিনিয়ে দিব লাগে আৰু মিল্ক এটা তোমাৰ আনকাউণ্টেবল নাউন হয়। তো আনকাউণ্টেবল নাউন হ'লে ডেফিনেটলি এইটো তোমাৰ কি হ'ব ডি লিটিল হ'ব। বি অপশ্যনটো কাৰেক্ট হ'ব। 13 নম্বৰ কুৱেশ্যনত কি কৈছে চ' হোৱাট একৰ্ডিং টু নেলছন মেণ্ডেলা আৰ মেনছ অব্লিগেশ্যন ইন লাইফ। মানুহৰ জীৱনৰ যিবোৰ ভিত্তিগত থাকে বা অব্লিগেশ্যনছ থাকে বা যিকোনো ধৰণৰ আৰ্গুমেণ্ট থাকে সেই আৰ্গুমেণ্টবোৰ একচুৱেলি কিহৰ লগত ৰিলেটেড হয় সেইটো তোমাক সুধিছে। তো সেইটো তোমাৰ কি হয় অব্লিগেশ্যন টু ফেমিলি। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। হোৱাট কোৱালিটিজ ডিড হৰেক্স পজেছ হৰেকৰ কেনেকুৱা ধৰণৰ কোৱালিটি আছিল সেইটো সুধিছে। তো এইটো কেনেকুৱা ধৰণৰ কোৱালিটি আছিল হি ৱাজ এন অনেষ্ট পাৰ্চন সেইটোতো আছিলে হয়নে নাই। তো এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ হি কেন হাৰ্ম এনি ওৱান ফৰ হিজ হি কুড হাৰ্ম এনি ওৱান ফৰ হিজ নাই এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ফ'লাৰ কোন আছিল থিফ আছিল। এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তো তোমাৰ যিহেতু অৰ আছে অৰ থাকিলেতো দুইটা তোমাৰ একে হয়। তো দুইটা যদি একে হয় কিন্তু ফ'লাৰ তোমাৰ থিফ আছিল জানো ফ'লাৰ কি আছিল ফ'লাৰটো ৰিপৰ্টাৰহে আছিল। ফ'লাৰ যদি তোমাৰ ৰিপৰ্টাৰ আছিল তেতিয়াহ'লে ইয়াতেও তোমাৰ কি হ'ব এইটো চি অপশ্যনটোৱে কাৰেক্ট হ'ব। তোমালোকে এইটো যদি চি হয় এইটো চি অপশ্যনে কাৰেক্ট হ'ব। তো তোমাৰ 14 নম্বৰটো চি অপশ্যনত আমি যাব লাগিব কাৰণ দুইটা ছেম এনচাৰহে কাৰেক্ট হ'ব। এটাৰ এ হ'লে আনটোৰ এইটো হ'ব নোৱাৰে গতিকে চি অপশ্যনটো আমি শুদ্ধ বুলি ধৰিম। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱান্টছ টু ভিজিট প্ৰাঞ্জলছ হোমছ ডিউৰিং হুইচ ছিজন। আচ্ছা তোমাৰ ৰাজবীৰ আৰু প্ৰাঞ্জলে তোমাৰ প্ৰাঞ্জলৰ হোমত যে ঘূৰিবলৈ আহিছিল বা ভিজিট কৰিবলৈ আহিছিল তেতিয়া তোমাৰ কেনেকুৱা টাইম আছিল বা ছিজনটো কেনেকুৱা আছিল সেইটো তোমাৰ সুধিছে। ছামাৰ ছিজন আছিল বি অপশ্যন কাৰেক্ট হয়। ফাইণ্ড দ্য চিনোনাইমছ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড চিনোনাইমছ সুধিছে অৰ্থাৎ একে শব্দ শ্লচিং মানে কি সেইটো সুধিছে। শ্লচিং মানে হান্স হয়। বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেঞ্চ কোনটো কাৰেক্ট হয় সেইটো আমাৰ লাগে। এতিয়া যিটো কাৰেক্ট হ'ব সেইটোহে লাগিব। দ্য বয় হেজ ৰেড নাও বিকজ হিজ এক্সামিনেশ্যন ইজ নিয়াৰ হেজ ৰেড। দ্য বয় ইজ ৰিডিং নাও
বিকজ হিজ এক্সামিনেশ্যন ইজ নিয়াৰ দ্য বয়েজ ৰিডছ নাও, দ্য বয়েজ ৰিডছ নাও, বয় হ'লে ৰিডছ কেনেকৈ হ'ব, এইটোতো হ'ব নোৱাৰে। দ্য বয় হেজ বিন ৰিডিং নাও বিকজ হিজ এক্সাম ইজ নিয়াৰ, দ্য বয় হেজ বিন ৰিডিং নাও বিকজ হিজ এক্সাম ইজ ইন নিয়াৰ। হেজ বিন ৰিডিং মানে পঢ়িয়ে আছে এতিয়ালৈকে, দ্য বয় হেজ ৰেড নাও, হেজ ৰেড নাওটো নহ'ব, এইটো তোমাৰ ডি অপশ্যনটোতো নহ'ব। দ্য বয় হেজ ৰেড নাও বিকজ হিজ এক্সামিনেশ্যন ইজ নিয়াৰ, এইটো ডি নম্বৰটোতো নহ'ব। দ্য বয় হেজ বিন ৰিডিং নাও বিকজ হিজ এক্সামিনেশ্যন ইজ, দ্য বয় ইজ ৰিডিং নাও বিকজ হিজ এক্সাম ইজ নিয়াৰ, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আহিব, বি অপশ্যন কাৰেক্ট হ'ব এইটো। 18 নম্বৰ কুৱেশ্যনটো চোৱা, চ'জ দ্য কাৰেক্ট অপশ্যন এণ্ড ফিল ইন দ্য ব্লেংক। আচ্ছা, তোমালোকে এইটো 17 নাম্বাৰটো অলপমান কমেণ্ট কৰি জনাবাচোন তোমালোকে কি লিখিছা। এতিয়া তোমাৰ আগৰে পৰা পঢ়ি আছে কাৰণ তোমাৰ কি এক্সামটো ওচৰত আহিছে, আৰু এইটো তোমাৰ ডাইৰেক্টলি ইনডিফিনিট টেন্সত লিখি দিছে, যে বয়েজ কণ্টিনিউৱাছত লিখিছে, বয়েজ ৰিডিং নাও পঢ়ি আছে, কিহৰ কাৰণে, কাৰণ এক্সাম আহিছে। আচ্ছা, তো তোমাৰ এইটো বি অপশ্যনটো বেছি চুইটেবল যেন লাগিছে, তথাপি তোমালোকে এবাৰ মোক কমেণ্ট কৰি জনাবাচোন কোনটো লিখি আহিছা। 18 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে ফিল ইন দ্য ব্লেংকছ কৰিবলৈ দিছে। আই উইল নট দ্য বিজনেছ প্ৰপ'জাল, এতিয়া তোমাৰ চোৱা প্ৰপ'জাল এইটো গ্ৰহণ কৰাৰ কথা কৈছে, তো গ্ৰহণ কৰাৰ কথা যদি কয় তেতিয়াহ'লে একচেপ্ট হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব, একচেপ্ট এইটো মানে গ্ৰহণ কৰা। 19 নম্বৰ কুৱেশ্যনটো চাবা, হোৱাট ইজ দ্য ৰিজন গ্ৰিফিন ৱেন টু আইপিঙে লিখিছে, এইটো IPING আইপিং লিখিছে। তো তোমাৰ হোৱাট ইজ দ্য ৰিজন ৱেন টু আইপিঙলৈ জিফ্ৰিন কিয় গৈছিল সেইটো তোমাক সুধিছে, কি ৰিজনটো কি আছিল সেইটো সুধিছে। তো ৰিজন তোমাৰ কি আছিল, ৰিজনটো আছিল টু ষ্টে আউটছাইড, আৰু তোমাৰ এইটো চাওঁ ৰ'বা, এইটো কৈছে তোমাৰ বিল চিমড ডেছ লুটকিন্স টেলেণ্ট ফৰ ডিজনেষ্টি, এনচাৰ উইথ ৰেফাৰেঞ্চ টু দ্য হেক ড্ৰাইভাৰ। তো এইটো তোমাৰ হেক ড্ৰাইভাৰ, বিল চিমছ টু এডমায়াৰ লুটকিন্স টেলেণ্ট ফৰ ডিজনেষ্টি, এইটো এডমায়াৰ হ'ব। তো তোমাৰ এইটো কি হ'ব, বি অপশ্যন, দুটা ছেম আহিব এনচাৰ, এইটো বি, এইটোৰো কি হ'ব, বি হ'ব। তাৰপিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চ' আইডেণ্টিফাই দ্য লিটাৰেৰী ডিভাইচ, এইটো লিটাৰেৰী ডিভাইচ ওলাবলৈ দিছে। দ্য চাইলেঞ্চ ইজ গ্ৰোথ, ফ্ৰীডম ইজ চুইট, এ মাৰমেইড, আই এম এন অৰফেন এণ্ড আই এম ৰুপাঞ্জলছ, এইটো তোমাৰ কি কৈছে, দ্য চাইলেঞ্চ ইজ গ্ৰোথ, ফ্ৰীডম ইজ চুইট, ফ্ৰীডম ইজ চুইট, এইটোতো এলিট্ৰেশ্যন নহ'ব, ফ্ৰীডম ইজ চুইট, ফ্ৰীডমটোক তোমাৰ কি বুলি কৈছে, মিঠা বুলি কৈছে। দ্য স্লাইচ ইজ গ্ৰোথ, ফ্ৰীডম ইজ চুইট। 20 নম্বৰ, হা, এইটো তোমাৰ এলিট্ৰেশ্যন নহ'ব, এইটো মেটাফৰ হ'ব। চিমিলে তেতিয়া হয় যেতিয়া তোমাৰ কি থাকে, এছ থাকে, নাইবা তোমাৰ কি থাকে, কম্পেয়াৰ বুলি থাকে, বা তোমাৰ কি থাকে, লাইক ৱৰ্ড থাকে, যদি তেনেকুৱা থাকে মানে ডাইৰেক্টলি যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে সেইটো তোমাৰ চিমিলে হয়। আৰু যদি তোমাৰ কোনো বস্তু তোমাৰ দুটা যদি তোমাৰ কি হয়, কম্পেয়াৰেবল হয়, কোৱান্টিটি হয়, যেনেকুৱা ধৰা ইয়াতে কৈছে দ্য চাইলেঞ্চ ইজ গ্ৰোথ, চাইলেঞ্চটো তোমাৰ গ্ৰোথ হয়, যিটো তোমাৰ ফ্ৰীডম ইজ চুইট, তোমাৰ ফ্ৰীডম যিটো হয় সেইটো চুইটৰ নিচিনা হয়। এতিয়া ফ্ৰীডম যিটো বস্তু আছে সেই বস্তুটো তোমাৰ কি হয়, কম্পেয়াৰেবল বস্তু হয়, আৰু চুইট বস্তুটো তোমাৰ কি হয়, কম্পেয়াৰেবল বস্তু হয়। তো তোমাৰ দুটাৰ লগত দুটা কম্পেয়াৰ কৰিছে, তো এইটো মেটাফৰ হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব, এলিট্ৰেশ্যন নহ'ব, এজনেঞ্চন নহ'ব, চিমিলেও নহ'ব। তাৰপিছত তোমাৰ 21 নম্বৰ কুৱেশ্যনটো চোৱা, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ দ্য ৰেফাৰেঞ্চ টু দ্য ট্ৰি ফ্ৰম দ্য আছাম এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এইটো কৈছে বৌদ্ধ ধৰ্ম ৱাজ এন এনচিয়েণ্ট বুদ্ধিষ্ট এস্থেটিক। 21 নম্বৰ, এইটোতো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। তাৰপিছত টি ৱাজ ড্ৰাংক এজ বেভাৰেজ ইন ইউৰোপ, এইটোতো কাৰেক্ট হয়, গতিকে তোমাৰ কি হ'ব, দুইটা কাৰেক্ট হ'ব, বোথ ষ্টেটমেণ্ট ট্ৰু, চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হোৱাট ৱাজ দ্য একচুৱেল ৰিজন হোৱাই হৰেক জেনবি অপেণ্ড হিজ চেফ ফৰ দ্য লেডি। আচ্ছা, মহিলাগৰাকীৰ কাৰণে হৰেক জেনবিয়ে যে তোমাৰ লগটো যে খুলি দিছিল, সেই খুলি দিয়াৰ ৰিজনটো কি আছিল, একচুৱেল ৰিজনটো কি আছিল সেইটো সুধিছে। বিকজ দ্য লেডি ফৰগেট দ্য পাছ কি, এইটো তোমাৰ পাছ কি পাহৰি গৈছিল সেইকাৰণে খুলি দিছিল, তো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, ৰিয়া ষ্ট'ড মি ইন দ্য কিউ, লাইনত থিয় হৈ আছে হয়নে, লাইনত যদি থিয় হৈ থাকে বিহাইণ্ড, ডি অপশ্যন কাৰেক্ট হ'ব। আৱাৰ ক্লাছেছ উইল বিগিন, এইটো তোমাৰ মানডে, এইটো তোমাৰ ডাইৰেক্টলি ডেটো মেনশ্যন কৰিছে, ডে যদি মেনশ্যন কৰে তেতিয়াহ'লেতো অন হ'ব,
ডাইরেক্টলি এইটো স্পেচিফিক ডে মেনশ্যন কৰিলে কি হ'ব, অন হ'ব। আই উইল বি দেয়াৰ 3 আৱাৰ্ছ, 3 ঘণ্টাৰ কাৰণে ইয়াতে ৰৈ আছে, তো তোমাৰ এইটো কি হ'ব, ফৰ হ'ব, ফৰ 3 আৱাৰ্ছ, কাৰণ এটা পাৰ্টিকুলাৰ টাইম বাউণ্ডেড টাইম হয়, মানে 3 ঘণ্টা কেৱল, তাৰপিছত আৰু নাথাকে, সেইকাৰণে ফৰ হ'ব। তাৰপিছত কি কৈছে তোমাৰ, প্লিজ প'ৰ মিল্ক, আচ্ছা গাখীৰ ঢালি দিয়া, ইন দ্য গ্লাছত ঢালি দিয়া, তো ঢালি দিলে তোমাৰ কি হ'ব, ইনটু হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। 27 নম্বৰ চোৱা, ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ষ্টেটমেণ্ট 1ত কৈছে আমাণ্ডা ৱান্টেড টু বি ফ্ৰী গাৰ্ল লিভিং হাৰ ড্ৰিম লাইফ, এইটোতো কাৰেক্ট হয়। আমাণ্ডাই তোমাৰ নিজৰ জীৱনটো নিজৰ নিচিনাকৈ তোমাৰ জীয়াই থাকিব বিচাৰিছিল বা ইনজয় কৰিব বিচাৰিছিল। 2 নম্বৰ কৈছে আমাণ্ডা ৱান এলাউড টু ইট চকলেট টু গেট ৰিড অভাৰ একনে, তোমাৰ আমাণ্ডা ৱাজ এলাউড, এইটো আমাণ্ডাক তোমাৰ কি কৰিছিল, যিটো একনে মুখত ওলাইছিল, সেইকাৰণে তোমাৰ সেইটোৰ পৰা তোমাৰ বাচি থাকিবলৈ কি কৰিছিল, চকলেট খাবলৈ তোমাৰ কি অনুমতি দিছিল, যিটো মিছা হয়, কাৰণ মাকে সদায় গালি পাৰিহে আছিল চকলেট খোৱাৰ কাৰণে, তো এইটো তোমাৰ কি হ'ব, মিছা হ'ব। গতিকে তোমাৰ এইটো কেৱল ষ্টেটমেণ্ট 1টো কাৰেক্ট হ'ব, ষ্টেটমেণ্ট 2 ফল্ছ হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 28 নম্বৰ চোৱা কি কৈছে, উই হেভ এচিভড আৱাৰ পলিটিকেল ইমানচিপেশ্যন, হোৱাট ইজ দ্য মিনিং অফ ইমানচিপেশ্যন, ইমানচিপেশ্যনৰ মিনিং কি হয় সেইটো আমাক সুধিছে। ইমানচিপেশ্যন মানে লিবাৰেশ্যন, এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 29 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, দ্য পইট কুড টাৰ্ণ এণ্ড লিভ উইথ দ্য এনিমেল বিকজ, তোমাৰ এনিমেলৰ লগত তোমাৰ কি কৰিব বিচাৰিছিল, জীয়াই থাকিব বিচাৰিছিল বা বসবাস কৰিব বিচাৰিছিল, কিহৰ কাৰণে বিচাৰিছিল, দ্য এনিমেল ডু নট হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যনছ, এইটো তোমাৰ বি অপশ্যনটোৱে কাৰেক্ট হ'ব, কাৰণ এনিমেলে নিজৰ কণ্ডিশ্যনৰ বিষয়ে কেতিয়াও বেলেগৰ ওচৰত কৈ নাথাকে বা ইমান শ্ব' অফ কৰি নাথাকে, তো এইটো কাৰেক্ট হ'ব। 30 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ৱাজ দ্য বাছ ফেয়াৰ ফ্ৰম ৱল্লিজ ভিলেজ টু টাউন, বাছ ভাড়া কিমান আছিল ভিলেজৰ পৰা টাউনলৈ, ভালিৰ ভিলেজৰ পৰা টাউনলৈ বাছ ভাড়া কিমান আছিল, সেইটো আমাক সেই সুধিছে, তো তোমাৰ 30 পইচা আছিল, চি অপশ্যনটো কাৰেক্ট হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ফিল অন এক্সপেৰিয়েঞ্চিং লেন্সছ ৰিচিভ দ্য লেটাৰ, পোষ্টমাষ্টাৰে তোমাৰ লেন্সৰ লেটাৰটো পোৱাৰ পিছত কেনেকুৱা ধৰণৰ ফিল এটা আহিছিল, সেইটো আমাক সুধিছে, কেনেকুৱা ফিল আহিছিল, কেনেকুৱা ফিল আহিছিল, এইটো তোমাৰ কণ্টেণ্টেড আহিছিল, এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। অভাৰৱেলম, প্ৰাউড, ছেড, এইটো নহয়। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো কৈছে চোৱা, মেক্স হি হুইজড ইউ গেভ মি কুইট ষ্টাৰ্ট, আই থট ইউ ৱেৰ ইন বাৰ্লিন, হোৱাট ডু ইউ ডুইং হিয়াৰ ইন মাই ৰুম, হাউ ডিড অজিবল ফিল হুৱেন হি চ মেক্স ইন দ্য ৰুম, যেতিয়া তোমাৰ মেক্সত তোমাৰ ৰুমৰ ভিতৰত দেখা পাইছিল তেতিয়া তো কেনেকুৱা হৈছিল, তো এইটো তোমাৰ শ্বকড হৈছিল, তো প্ৰবেবলি এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব, এইটো ডি অপশ্যন কাৰেক্ট হ'ব। কনফিউজটো নহৈছিল, হেপী, ৰিলেক্সড কনফিউজ নহয়, তো তোমাৰ হেপী শ্বকড, আচ্ছা ডি অপশ্যনটো কাৰেক্ট বুলি ধৰিছোঁ, তোমালোকে তথাপি এবাৰ কমেণ্ট কৰি জনাব বাৰু যে হুইচ ওৱান উইল বি কাৰেক্ট। দ্য নেৰেটৰ ৱাজ সেণ্ট টু নিউ মিলিয়নছ টু চাৰ্ভ এজ এ সামন অন, তো তোমাৰ 33 নম্বৰ কুৱেশ্যনটো তোমাৰ কি হ'ব, অলিভাৰ লুটকিন্স, सी ऑप्शन तो की होगा करेक्ट ऑप्शन होगा। अच्छा तो इसका भी सी होना चाहिए अकॉर्डिंग टू मिस्टर हल। व्हाट टाइप ऑफ साइंटिस्ट वाज हार गेस्ट। अच्छा तुम्हार अतिथिजन केनेकुवा धৰণৰ साइंटिस्ट আছিল, তো তোমাৰ দুটাৰ এনসাৰ তো সেম হ'ব লাগিব হয়নে। এটা তোমাৰ এসেন্ট্রিক, এটা যদি এসেন্ট্রিক হয় এটা তোমাৰ গাস্টেফ হ'ব। দুটাৰ এনসাৰ তো বেলেগ বেলেগ হ'ব নোৱাৰে, দুটাৰ এনসাৰ সেম হ'ব, দুটাৰ এনসাৰ সাইন্টিষ্ট গেষ্ট, তো এইটো তোমাৰ ব্ৰিলিয়েণ্ট হ'ব ঠিক আছে। তো তোমাৰ ইয়াতে এইটো সি অপশ্যন হ'লে এইটো কি হ'ব, সি অপশ্যনেই হ'ব, এইটো ব্ৰিলিয়েণ্ট হ'ব, ব্ৰিলিয়েণ্ট। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইচেণ্ট্ৰিক, ব্ৰিলিয়েণ্ট, আচ্ছা ঠিক আছে। তাৰপিছত তোমাৰ চোৱা ইয়াতে তোমাৰ কি কৈছে, মিনিং, ৱৰ্ড মিনিং লিখিব দিছে, আণ্ডাৰলাইন কৰা ৱৰ্ডৰ মিনিং লিখিবলৈ দিছে ইয়াতে। হিজ বল ৱেণ্ট আই উড নট ইনট্ৰুড অন হিম। এতিয়া চোৱা যিটো ইনট্ৰুড আছে, ইনট্ৰুড শব্দটোৰ মিনিং কি সেইটো সুধিছে, এইটো হৈছে ইণ্টাৰফেয়াৰ, বি অপশ্যনটো কাৰেক্ট হ'ব। 35 নম্বৰ, এ ডাইম এনাদাৰ বল ইন ৱৰ্থলেছ নাও। এটা চোৱা ৱৰ্থলেছ মানে কি বুজাইছে, ৱৰ্থলেছ মানে ভেলুলেছ, এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ ইয়াতে কি কৈছে, কাৰেক্ট টেন্স বহাবলৈ দিছে, হি ডেছ ছাফাৰিং ফ্ৰম ফিভাৰ্ছ ইন লাষ্ট উইক, এইটো হেজ বিন হ'ব, হেজ বিন ছাফাৰিং। তাৰপিছত তোমাৰ 37 নম্বৰ কুৱেশ্যনটোত কৈছে,
I went to hostel to see what the student. I went to hostel মই গৈছিলোঁ মানে past আৰু see what student হয়নে ষ্টুডেণ্ট হ'লে আচ্ছা হোৱাট ষ্টুডেণ্ট এইটো ৱেৰ ড্ৰয়িং হ'ব যিহেতু এইটো পাষ্টত আছে তো এইটো পাষ্টতে যাব এইখিনি বুজি পাইছানে নাই এইটো তাৰমানে তোমাৰ ষ্টাৰ্ট কৰিছে আৰু এতিয়ালৈকে চলি আছে এইটো চোৱা মানে বেমাৰ হৈছে আৰু বৰ্তমানো আছে তো কি হ'ব তোমাৰ এইটো হেজ বিনে হ'ব তাৰপিছত 38 নম্বৰ কুৱেশ্যনটো চোৱা 38 নম্বৰটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয় ইয়াতে কৈছে দ্য টাইগাৰ শুডণ্ট বি লাৰ্কিং ইন দ্য শ্বেডো এইটো কাৰেক্ট হয় টাইগাৰে তোমাৰ শ্বেডোৰ তলত থাকি লাৰ্কিং কৰিব নালাগে দ্য টাইগাৰ শুডণ্ট বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউজেছ এইটো চোৱা স্নাৰ্লিং এৰাউণ্ড দ্য হাউজেছ তোমাৰ তাতেতো কৰি আছিল না তো এইটো তোমাৰ কি হ'ব মানে ঘৰৰ চাৰিওফালে স্নাৰ্লিং কৰি আছিল তো এইটো কাৰেক্ট হয় কিন্তু ইয়াতে ডিড নট বুলি কৈছে গতিকে তোমাৰ কেৱল এটাহে কাৰেক্ট হ'ব ইয়াৰে ষ্টেটমেণ্ট 1 কাৰেক্ট 2 ফল্ছ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 39 নম্বৰ কুৱেশ্যনটো চোৱা দে আৰ চ' প্লাচিড এণ্ড চেল্ফ কণ্টেইণ্ট আই ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং ইয়াতে প্লাচিড শব্দটোৰ কি বিচাৰিছে মিনিং চিন'নাইমছ তাৰমানে মিনিং বিচাৰিছে এইটো তোমাৰ 39 প্লাচিড শব্দটো তোমাৰ কি হয় আনএক্সাইটেবল হয় প্লাচিড আনএক্সাইটেবল প্লাচিড মানে কাম প্লাচিড মানে কাম হয় CLM কাম 40 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে হুইজ দ্য পইণ্ট অফ দ্য পয়েম দ্য বল পেম আচ্ছা এইটোতো লাড্ডু প্ৰশ্ন কোনে লিখিছিল এইটো বেৰিমেন তাৰপিছত ইয়াতে তোমাৰ কি আছে এটা পেছেজ আছে পেছেজখিনি তোমালোকে পঢ়ি ল'বা স্ক্ৰীনশ্বট মাৰি ৰাখা ডাইৰেক্টলি আমি কুৱেশ্যনৰ ফালে আহিছোঁ স্ক্ৰীনশ্বট মাৰা 41 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে ইয়াতে চোৱা হোৱাই ৱাজ তোমাৰ ইয়াতে কৈছে ভল্ডিমাৰী ৰেজিষ্টিং হাৰ টেম্পটেশ্যন টু বাই পেপাৰমিণ্টছ টয়জ এণ্ড বেলুনছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তোমাৰ টু ছেভ 60 পেছে টু হেভ দ্য বাজ ৰাইট এইটো বি অপশ্যন কাৰেক্ট হ'ব গিভ দ্য মিনিং অফ দ্য ৱৰ্ড ৰিজলিউটলি ইন দ্য গিভেন পেজেছ ৰিজলিউটলি শব্দটোৰ মিনিং বিচাৰিছে তো ডিটাৰমাইণ্ডলি চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত আকৌ আহিছে তোমাৰ ইফালে এটা পেছেজ আছে তোমালোকে এইখিনি ছায়েন্স ৰিলেটেড হয় স্ক্ৰীনশ্বট মাৰি তোমালোকে পঢ়িবা 43 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ডিছকাশ্যন কৰাৰ আগতে তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকৰ কোনটো চেপ্টাৰৰ MCQ লাগে চেপ্টাৰ ৱাইজ কমেণ্ট কৰি জনাবা আৰু এক্সাম শেষ হোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা আৰু হোৱাটছআপ গ্ৰুপত যদি জইন হোৱা নাই এতিয়াই হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপত তোমালোকে সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে পাই যাবা আৰু আজমল ছুপাৰ 40ৰ যিটো 28 তাৰিখে এক্সাম আছে সেইটো যদি দিব বিচাৰি আছা তেতিয়াহ'লে ডেফিনেটলি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ইয়াতে তোমাৰ 43 নম্বৰ কুৱেশ্যনটোত কি কৈছে চ' হোৱাট ইজ দ্য মিনিং অফ কচিয়াছ ইন দ্য গিভেন পেছেজ কচিয়াছ শব্দটোৰ মিনিং কি হয় কচিয়াছ শব্দটোৰ মিনিং এইটো কেয়াৰফুল হয় কচিয়াছ ভেৰি কেয়াৰফুল যেনেকুৱা তোমাৰ প্ৰিকৌশ্যন যে লিখা থাকে সেই কৌশ্যন হয় এইটো তাৰপিছৰ কুৱেশ্যনটো কি কৈছে চ' হুইচ এমং দ্য ফলোইং ইজ নট এ গ্ৰীণ হাউচ গেছ কোনটো গ্ৰীণ হাউচ গেছ নহয় এইটো তোমাৰ না ৱাটাৰ ভেপৰ 44 ন ৱাটাৰ ভেপৰটো তোমাৰ গ্ৰীণ হাউচ গেছ হয় ৱাটাৰ ভেপৰটো গ্ৰীণ হাউচ গেছ হয় আচ্ছা এইটো ছায়েন্সটোৰ লগত ইয়াতে মিলালে কাম নহ'ব এইটো তোমাৰ ইয়াতে পেছেজত যিটো আছে সেইটোহে কাৰেক্ট হ'ব চি অপশ্যনটো কাৰেক্ট হ'ব 45 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ছাষ্টেইনেবল প্ৰেক্টিছ কেন বি এডপ্টেড টু ডিক্ৰিজ গ্ল'বেল ৱাৰ্মিং কমাবলৈ হ'লে আমি কেনেকুৱা ধৰণৰ তোমাৰ অভ্যাস কৰিব লাগে কেনেকুৱা ধৰণৰ এইটো ৱেষ্ট মেনেজমেণ্ট ৱেষ্টেজ অফ ৱাটাৰ পলিউটিং দ্য এনভাইৰনমেণ্ট এইটোতো নহয় গাৰ্বেজ মিছমেনেজমেণ্ট এইটো নহয় ৱেষ্টেজ অফ ৱাটাৰ এইটো নহয় তো এইটো তোমাৰ ৱেষ্ট মেনেজমেণ্ট এইটো আমি কৰিব লাগিব এইখিনি আছিল 45টা MCQ আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব আৰু কামৰূপ মেট্ৰ' জিলাৰ যিটো ছায়েন্সৰ কুৱেশ্যন পেপাৰ আছে সেইটো মই 100% কণ্টেণ্টৰ সৈতে মই আলোচনা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ল'বা প্লেলিষ্টত গৈ নাইবা হোৱাটছআপ গ্ৰুপত জইন হোৱা তোমালোকে তাতেও লিংকটো পাই যাবা আৰু ইয়াতে বাকী যিবোৰ কুৱেশ্যনছ আহিছে চোৱা এই কুৱেশ্যনবোৰ তোমালোকে ডেফিনেটলি স্ক্ৰীনশ্বট মাৰি ৰাখিবা আৰু প্ৰেক্টিছ কৰিবা কাৰণ এইবোৰৰ পৰাই তোমালোকৰ মেট্ৰিকত কুৱেশ্যন আহিব লগতে প্ৰি বোৰ্ড এক্সামিনেশ্যনতো ডেট টাইপ কুৱেশ্যনে আহিব তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই যিমান পাৰোঁ তোমালোকক সহায় কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়েন্সৰ যিখিনি মই দিয়া আছে সেইখিনি তোমালোকে চাই ল'বা ছায়েন্সৰ কামৰূপ মেট্ৰ' জিলাত 100% কুৱেশ্যন কমন আহিছে MCQ কমন আহিছে লগতে লং কুৱেশ্যনো কমন আহিছে
তো ছায়েন্সৰ যিকেইটা মই কমন দিছোঁ সেই ভিডিঅ'কেইটা চাই ল'বা, নাইবা হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে ডেফিনেটলি তাতে মই শ্বেয়াৰ কৰিম, তোমালোকে তাৰ পৰা চাই ল'বা। ঠিক আছে, তো এইখিনি চোৱা, এইখিনি গ্ৰামাৰ পাৰ্ট হয়, তো এইখিনি তোমালোকে চাই ল'বা। তো আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।